এতিয়া পুনৰ ভক্তিৰ এই মহিমা তত্ত্বৰ কথাখিনি কৈ এতিয়া সিদ্ধ পুৰুষে যেতিয়া ৰৈ গৈছে, ৰৈ যোৱাৰ পিছত এতিয়া নমস্কাৰ কৰি নিমিৰ যায় পুনৰ তেওঁলোকক প্ৰশ্ন কৰিছে যে হে সিদ্ধগণ, এতিয়া মোৰ জানিবৰ কাৰণে বৰ মন হৈছে, যিজন পৰম পুৰুষ ভগৱন্তে মায়াৰে সৃষ্টিকৰ ৰচনা কৰিলে, মায়াৰে সৃষ্টিকৰ পৰিচালনা কৰি আছে, মায়াৰে সৃষ্টিকৰ সংহাৰ কৰি নতুনত্ব কৰি আছে। এই ভগৱন্তৰ এই মায়া দৰ্শন মই আজি চাব বিচাৰিছোঁ। আপোনাসৱৰ মুখেৰে কি মহামায়া শক্তিৰে জগতক তেওঁ মহাচন্ন কৰি আছে, মই এই মায়া দৰ্শন পাব বিচাৰিছোঁ। তাৰপিছত পুনৰ কৈছে, হয়তো আপোনালোকে ক'ব ভক্তি লক্ষণ, ভক্তি দৰ্শন এইখিনি জানিব বিচাৰিছিলা, গতিকে এইখিনি দিলোঁ, এতিয়া মায়া দৰ্শনৰ প্ৰয়োজন কি? তাৰ উত্তৰটো মই কম এই সিদ্ধ পুৰুষৰ, যিহেতু ঈশ্বৰ সমন্বিত এই সমস্ত ব্যৱস্থা, গতিকে ঈশ্বৰ সমন্বিত সমস্ত ৰহস্য জানিবৰ কাৰণে মোৰ বৰ উপকাৰ আছে। ঈশ্বৰ সম্বন্ধে জানিলে জানিও যেন মোৰ হেঁপাহ নপলায়, গতিকে সেইকাৰণে মই আজি ঈশ্বৰৰ সম্বন্ধে জানিবৰ কাৰণে মই আজি অতৃপ্ত বাসনাত যেন মজি গৈছোঁ। গতিকে মই কি কৰিম? গতিকে কৃষ্ণৰ মায়া দৰ্শন মই চাব বিচাৰোঁ। কি মায়াই মোহিত কৰি জগতখনত তেওঁ ৰক্ষা কৰি আছে, সৃষ্টিত তেওঁ কৰ্ম কৰি আছে, এইখিনি জানিব লাগিব। মই ডাঙৰ কথা নাজানো, মায়া সংসাৰ তুলি আছোঁ, অথচ মায়াৰ বিষয়ে আমি বুজি নাপাওঁ। আমি জানো বুজি পাইছোঁ জানো যে মায়াৰ দৰ্শনত আমি এতিয়া ডুবি আছোঁ কাৰণে আমাৰ দুখ আছে, সুখ আছে, মায়া আছে, মোহ আছে, খং আছে, ৰাগ আছে, দম্ভ আছে, অহংকাৰ আছে, চব আছে। কিন্তু ভগৱন্তে কৈছে যে এইবিলাক থাকিলেতো তোমাৰ একোৱেই কাম নহ'ব। যে আত্মপুৰুষক লাগে কি? নিজৰ দৰ্শনটো লাগে। মই কোন, মই ক'ৰ পৰা আহিছোঁ, মোক কোনে লৈ আহিছে, মই কি কৰিম, মই জগতলৈ কি লৈ আহিছিলোঁ আৰু মই যোৱাৰ পিছত কি লৈ যাম। এই চৰম সত্যটো জানিবৰ কাৰণেহে সংসাৰলৈকে আমি আহিছোঁ। এইখিনি কথা যদি আমি উপলব্ধি কৰোঁ, তেতিয়াহ'লে মায়াৰ লগত আমাৰ সম্বন্ধ নাইকিয়া হৈ যায়। কিন্তু আমি মায়াৰ দৰ্শন কৰিব লাগিব। এইকাৰণে এজন ব্ৰহ্ম ঋষি জন্মৰ পৰাই তেওঁৰ জন্মসূত্ৰে তেওঁ নিৰ্গুণতা পাইছিল। ব্ৰহ্ম শক্তিয়ে ঈশ্বৰ ধ্যান কৰি 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 এটা সময়ত কৃষ্ণৰ লগত বিলীন হৈ যাব বিচাৰিছিল। সেইখিনি সময়তে তেওঁলৈ এটা ভাৱনা আহিল যে মই কৃষ্ণৰ ভগৱন্তৰ মায়া সংসাৰলৈ আহিলোঁ, কিন্তু মায়া কি মই দেখোন বুজি নাপালোঁ। মায়া দৰ্শন মোৰ নহ'লেই। মই ধ্যান কৰোঁতে, সমাধি ধাৰণ কৰোঁতে, ঈশ্বৰক লাভ কৰোঁতে, ঈশ্বৰৰ লগত কথা বতৰা পাতি থাকোঁতে কিমান যুগ গ'ল মই ক'ব নোৱাৰোঁ। এতিয়া দেখোন পৰমায়ু শেষেই হ'ল, এতিয়া মই যাবই লাগিব। গতিকে নাই, মই এতিয়া নাযাওঁ। মই কেতিয়া যাম? মই ঈশ্বৰৰ মায়া দৰ্শন কৰিহে যাম। গতিকে কোনে মোক মায়া দৰ্শন কৰিব? ঈশ্বৰে দিয়াব লাগিব। কাৰণ তেওঁ যিটো শক্তিত এতিয়া নিমজ্জিত হৈ আছিল, মাৰ্কেণ্ড মুনিৰ কথা কৈছোঁ দেই, গুৰু, যিটো শক্তিত মই নিমজ্জিত হৈ আছোঁ, মোৰ ওচৰলৈ মায়াই আহিব নোৱাৰে। মায়া দৰ্শন কৰিম কেনেকৈ? মায়া মোৰ দেহৰ ভিতৰতে প্ৰৱেশ কৰিব নোৱাৰে, মনৰ ভিতৰতে প্ৰৱেশ কৰিব নোৱাৰে। মায়া দৰ্শন কৰিম কেনেকৈ? নাই বোলে ঈশ্বৰকে মই ধ্যান কৰিব লাগিব, ঈশ্বৰকে মই বিচাৰিব লাগিব। গতিকে বিষ্ণু ধ্যানত তেওঁ মগ্ন হ'ল। বিষ্ণুক বিচাৰিলে, ঈশ্বৰক বিচাৰিলে, আৰু বিচাৰোঁতে বিচাৰোঁতে ভগৱন্তে চিন্তা কৰিলে, হ'ব দিয়া, তেওঁ মায়া দৰ্শন বিচাৰিছে, মই মায়াৰ ৰূপতেই যাব লাগিব। গতিকে তেওঁ যমস্বৰূপেৰে নৰনাৰায়ণৰ ঋষি ৰূপে এই সংসাৰত জন্মগ্ৰহণ কৰিলে। তেওঁ ধ্যান কৰি থকাৰ সময়তে ঋষি ৰূপে জন্মগ্ৰহণ কৰিলে, যমৰ পুত্ৰ ৰূপে।
নৰ আৰু নাৰায়ণ দুজন ঋষি। এই নৰনাৰায়ণ ঋষিয়ে গৈ অৱশেষত তেওঁক দৰ্শন দিয়ালে। তেওঁৰ পৰাই মায়া দৰ্শনৰ ব্যৱস্থাটো পাবৰ কাৰণে বিচাৰিলে। তথাস্তু বুলি কৈ নৰনাৰায়ণ গুচি আহিল। তাৰপিছত তেওঁ নিজৰ আশ্ৰমত অকণমান সময় তপ কৰি থাকোঁতে মায়াই পাই গ'ল। ধ্যান ভংগ হৈ গ'ল, হুলস্থুল লাগি গৈছে সমস্ত জগতত। চকু মেলি দেখিছে চাৰিওফালে ঢৌ ধুমুহা জলপ্ৰবাহে এফালৰ পৰা তছনছ কৰি আনিছে। সেই জলপ্ৰবাহে তেওঁকো উটুৱাই দিছে। কিমান বাৰ পানীত জোপোৰাইছে তেওঁ ক'ব নোৱাৰে। তেওঁ প্ৰাণৰ শংকাত তেওঁ এতিয়া আঁতৰি পোৱা নাই। আৰু তাতেই এটা দিব্য দৰ্শন তেওঁ চকুৰ আগত মাৰি উঠিল। ইমান পৰ্বত কৰ্তৃক ধুমুহাৰ মাজত এটা গছৰ পাত অতি সাধাৰণভাৱে সেই গছৰ পাতটো স্থিৰ হৈ আছে। লাহে লাহে গছৰ পাতটো তেওঁৰ ফাললৈ আহি আছে। গছৰ পাতটো দেখিয়ে তেওঁ আচৰিত হৈ গৈছে। সমস্তবিলাক কোলাহল হৈ আছে, অচল গছৰ পাতটো কিয় লৰচৰ কৰা নাই। তাৰপিছত দেখিছে গছৰ পাতত এটা শিশু এটা বোলে সদ্যজাত শিশু এটা এই গছৰ পাততে শুই আছে। হাত ভৰি জোকাৰি জোকাৰি তেওঁ খেলা কৰি আছে। আচৰিত হৈ গ'ল। তাৰপিছত তেওঁকো সুধিলে যে তেওঁ সুধিব মন গ'ল যে তুমি কেনেকৈ স্থিৰ হৈ আছা, কোন তুমি, কি শক্তিৰে তুমি এনেদৰে অস্থিৰ জগতত তুমি স্থিৰ হৈ আছা। সুধিবৰ কাৰণে বিচাৰোঁতে তেওঁ ক'বই নোৱাৰিলে। কেনেকৈ শিশুটোৰ নাকৰ বিন্ধাই দিয়ে উশাহত তেওঁৰ ভিতৰ সোমাই গ'ল। মনত এই ধ্যানটো আছে, মই এই শিশুটোৰ নাকেৰে মই তেওঁৰ গৰ্ভত প্ৰৱেশ কৰিলোঁ। গৰ্ভত প্ৰৱেশ কৰি তেওঁ যেতিয়া দেখিছে আচৰিত, তিনি তৈলোক স্বৰ্গ মধ্য পাতাল গ্ৰহ নক্ষত্ৰ তৰা সমস্তবিলাক দেখোন এই গৰ্ভতে আছে, গৰ্ভৰ আকাশতে আছে। কেনেকৈ এইটো সম্ভৱ? তেওঁ সুধিবৰ কাৰণে আকৌ যত্ন কৰিলে। সুধিব নাপাওঁতে নিশাহত আকৌ তেওঁ বাহিৰলৈ আহিল। বাহিৰতো দেখিছে। তাৰপিছত আকৌ সুধিব যত্ন কৰিছে, আকৌ ভিতৰলৈ গৈছে। 7 বাৰ অহা যোৱা কৰাৰ পিছত তেওঁ চিন্তা কৰিলে যে আচলতে এইজন সাধাৰণ বালক নহয়, এইজন নিশ্চয় ভগৱন্তই হ'ব, ভগৱন্তৰ এই মায়াৰ হয়তো স্বৰূপ হ'ব। এইকাৰণে তেওঁ সুধিবৰ কাৰণে ইচ্ছা নকৰি গৰ্ভৰ ভিতৰতে তেওঁ ধ্যান কৰিবলৈ আৰম্ভ কৰিলে। ধ্যান কৰিবলৈ যাওঁতে সমস্ত প্ৰকৃতি শীতল হৈ গ'ল, ঠাণ্ডা হৈ গ'ল। চকু মেলি দেখিলে য'তে তেওঁ তপ কৰি আছিল তাতেই আগৰ ৰূপতে আছে। তেতিয়াই তেওঁ দৰ্শন কৰিছে সঁচাকৈ এই ভগৱন্তৰ মায়াৰ দৰ্শন কিমান এক ভয়াৱহ। খন্তেকত মই এই মায়া দৰ্শন কৰি মই আঁতৰি পোৱা নাই। আজি এই অজ্ঞান অন্ধকাৰত মায়া সংসাৰত জীৱকুলেটোতো সদায় মায়াতেই ডুবি আছে, মায়াতেই তেওঁলোকে নিকাৰ বুদ্ধি আছে। তেতিয়াহ'লে ভগৱন্তৰ মায়াৰ কি স্বৰূপ, হে প্ৰভু তুমি ৰক্ষা কৰা বুলি তেওঁ পুনৰ ধ্যান কৰিবলৈ আৰম্ভ কৰিলে। এয়াই হৈছে মায়াৰ স্বৰূপ। আৰু সেইকাৰণে এতিয়া এই মায়া দৰ্শনৰ অভিলাষো এতিয়া নিমি ৰজাৰ মনলৈকে আহিল। কাৰণ তেওঁ ইক্ষাকু বংশত জন্মগ্ৰহণ কৰা, সূৰ্য বংশত জন্মগ্ৰহণ কৰা এটা ধৰ্মপ্ৰাণ ৰজা। এই ধৰ্মপ্ৰাণ ৰজাজনে কোনোদিন অধৰ্মই কৰি পোৱা নাই, কোনোদিন কাকো শত্ৰু বুদ্ধিয়ে কৰি পোৱা নাই। গতিকে মায়ে তেওঁক কেনেকৈ স্পষ্ট ৰূপত দৰ্শন দিব? গতিকে তেওঁ প্ৰকৃততে মায়াৰ স্বৰূপটো নিজৰ অন্তৰাত্মাত তেওঁ দেখা নাই। কাৰো প্ৰতি হিংসা নাই, দেশ নাই, ক্ৰূৰতা নাই। তেতিয়াহ'লে মায়াৰ সংগী কেনেকৈ হ'ব? আমাৰ সমস্তবিলাক থাকিব লাগিব। তাৰপিছত সেই সমস্ত কেনেকৈ জয় কৰিব লাগিব, মায়াক জয় কেনেকৈ কৰিব লাগিব, সেই কৰ্মৰ জৰিয়তেহে আমি প্ৰকৃততে আমি নিজৰ শক্তিখিনি আমি উপলব্ধি কৰিব পাৰিম। গতিকে এই মায়া দৰ্শন এতিয়া বিচাৰিছে, আহক কৰোঁ সমস্ত এই মায়া দৰ্শন এতিয়া সিদ্ধ পুৰুষসকলে কেনেকৈ তেওঁ প্ৰদান কৰিব, পৰৱৰ্তী প্ৰদৰ্শনে সুন্দৰভাৱে বৰ্ণনা দিছে। আহক আমি পৰৱৰ্তীলৈকে আগবাঢ়ো। কৃষ্ণ ধূলিৰ
জগত প্রকৃত মহাভূত জীবর নিমিত মায়ায় উপাধি প্রাণী সৃজিলা তৈন্ত জানি রূপে ভৈরন্ত ইন্দিয়র সঙ্গে জীবন ভুঞ্জে বিষয় আত্মাধুরী মানে মায়া ময় ভ্রমে নাহি অন্ত জীবর যা টনা দুঃখ যত যাবে সৃষ্টি থাকে মহা নিমিলে প্রলয়
যৌন মরণ ভাবে নেরাইনি তু ভয় পক্ষী দীক্ষিত পতঙ্গ বহু মঙ্গল প্রদ হেন কর্ম গতি পাইয়নরে সংসারত ভ্রমে গতি। জয় কৃষ্ণ। যেতিয়া নিমিল যায় ভগৱন্তৰ মায়াৰ দৰ্শন বিচাৰি এতিয়া সিদ্ধ পুৰুষ অন্তৰীষে এতিয়া এই মায়া দৰ্শনৰ বিষয়ে ৰজাক সম্বোধন কৰি কৈছে যে হে মহাৰাজা, ভগৱন্তৰ মায়াৰ দৰ্শন দিয়াব পৰা শক্তি কাৰো নাই। পতক্ষে দেখাই দে তাক কাহাৰ শকতি, মায়াৰ কাৰ্যক কহু শুনা মায়া। মায়াকটো আমি পতক্ষে দৰ্শন দিয়াব নোৱাৰো, কাৰো শক্তি নাই। কিন্তু মায়াইনো কি কাৰ্য কৰে, মায়ে কি কৰি আছে, এই গোটেই কথাখিনি মই এতিয়া ক'ব বিচাৰিছোঁ। যে অনাদি পুৰুষ প্ৰভু ভগৱানক অনাদি পুৰুষ বুলি কাক কৈছে? যাৰ জন্ম নাই, যাৰ মৃত্যু নাই, সেই বুজলেই হৈছে অনাদি। অনাদিজনে যেতিয়া কৰ্ম কৰিবৰ কাৰণে তেওঁ আকাৰলৈ আহিব লগা হয়, সেয়াই হৈছে আদি পুৰুষ। আৰু অনাদি পুৰুষে যেতিয়া তেওঁ জগত সৃষ্টিৰ কাৰণে যেতিয়া মনস্থ কৰিলে, এই মনস্থ কৰোঁতে তেওঁ সেই যুগৰ অৱস্থাতে তেওঁ নিজকে চিন্তা কৰিছিল যে অকল চৰে থাকি কি কৰিব কাজ, হৃদয়ৰ পৰা মহামায়া কৰি লোৱা। তেতিয়া তেওঁ নিজকে একতে তেওঁ দুটা ৰূপ লয়। সংসাৰত যদি লীলা কৰিব লাগে, অকলে অকলে লীলা কৰিব পাৰি যাব, কাৰোবাৰ লগতহে তেওঁ লীলা কৰিব লাগিব, কাৰোবাৰ সংগতহে লীলা কৰিব লাগিব। সেইকাৰণে তেওঁ এক হৈ আছিল, এক ব্ৰহ্ম দ্বিতীয় নাস্তিক। এনেকুৱা এটা অৱস্থাতে তেওঁ যেতিয়া কাৰ্যকৰণৰ কাৰণত জগত সৃষ্টিৰ ব্যৱস্থা কৰিলে, তেতিয়া নিজৰ দেহৰ পৰাই সেই মায়াৰ ৰূপত এক শক্তি তেওঁ সৃষ্টি কৰিলে। সেই মায়াৰ গৰ্ভতে তাৰপিছত তেওঁ অনেক তত্ত্ব বা পুত্ৰক জন্ম দিলে। সজিলা মায়াক লৈয়া মহাভূতকৰ পঞ্চভূতকে আদি কৰি ২৪টা মহাভূত তেওঁ তৈয়াৰ কৰিলে। ২৪টা মহাভূত তৈয়াৰ কৰি দি এতিয়া সেই সকলৰ মাজেৰে যেতিয়া তেওঁ কৰ্ম আৰম্ভ কৰিলে, সেই পঞ্চ মহাভূতক বিষয় সুখ দিবৰ কাৰণে পঞ্চভূতৰ জৰিয়তে তিনিটা ৰস প্ৰদান কৰিলে, সত ৰজ তম। তিনি গুণৰ সৃষ্টি কৰিলে, তিনি গুণৰ মহত্বৰে ২৪টা মহাতত্বৰ ভিতৰত পঞ্চভূতক আশ্ৰয় কৰি তেওঁ নানা কলেবৰ সৃষ্টি কৰিলে, নানা ৰূপ সৃষ্টি কৰিলে, নানা জীৱৰ সৃষ্টি কৰিলে। আৰু সেই কলেবৰত নিজেই পৰমাত্মা শক্তিৰূপে বিৰাজিত হৈ গ'ল। লগে লগে চৈতন্যৰূপ পাই গ'ল। তৃতীয় স্কন্ধত সৃষ্টিৰ পাততে পূৰ্ণভাৱে উল্লেখ কৰিছে
তত্ত্বগণে যেতিয়া নিজক নিজে চিনি পালে যে ঈশ্বৰে আমাক কিহৰ কাৰণে সৃষ্টি কৰিলে নাজানে, কাৰ কি নাম তেওঁলোকে নাজানে, আমি কি কৰিম এইটো নাজানে, কাৰো লগত কাৰো মিল নাই, প্ৰত্যেকেই বেলেগ। গতিকে কোনেও কাৰো লগত মিল হ'ব নোৱাৰে। গতিকে সকলোৱে মিলিয়ে তথাপিও আলোচনা কৰিছে যে আমিতো কিবা এটা কৰিব লাগিব, আমাৰ নাম কি, কাম কি, ধাম কি। গতিকে আমি ঈশ্বৰক তুতি কৰিব লাগিব। যিজনে পৰম পিতা, যাৰ পৰা আমাৰ জন্ম হৈছে, সেইজনক তুতি কৰিব। হে প্ৰভু, তুমি আমাক তোমাৰ পৰাই সৃষ্টি কৰিলা, আমাৰ নাম দিয়া, আমাৰ কাম দিয়া, আমাৰ কাম কি হ'ব, নাম কি হ'ব, আৰু আমি কি কৰিলে বা কিহৰ কাৰণে আমি জন্ম হ'লোঁ, আমাক তোমাৰ কামত নিয়োজিত কৰা। তেতিয়াই প্ৰভু ভগৱানে সৃষ্টিৰ এই ৰূপটো নিৰাকাৰৰ পৰা সাকাৰলৈ আনিবৰ কাৰণে যত্ন কৰিলে। পঞ্চমতক আশ্ৰয় কৰি ভিন্ন ৰূপ দিলে, তাৰ ভিতৰত নিজেই গৈ প্ৰৱেশ কৰিলে। অন্তৰাত্মাত পৰমাত্মাৰ ৰূপ লৈ প্ৰৱেশ কৰাৰ লগে লগে প্ৰত্যেকে চৈতন্য ৰূপ পালে, চেতনা লাভ কৰিলে, আৰু চেতনা লাভ কৰাৰ লগে লগে ইজনে সিজনক চিনি নোপোৱা হৈ গ'ল। নানা জীৱৰ ৰূপ ল'লে যেতিয়া, নানা দেহ ধাৰণ কৰিলে যেতিয়া, ইজনে সিজনক চিনি নোপোৱা হৈ গ'ল, কাৰো লগত কাৰো মিল নোপোৱা হৈ গ'ল। আৰু সেইকাৰণে প্ৰভু ভগৱন্তে সেই নিচিনা নুবুজা এনেকুৱা এখন মায়াৰ জগত সৃষ্টি কৰালে। বিভঞ্জি আপোনাকো প্ৰভু নাৰায়ণ, সজিলা ইন্দ্ৰিয়ত যত প্ৰাণ বুদ্ধি মন, ইন্দ্ৰিয়ৰ ৰংগে সংগে জীৱ ভুঞ্জে বিষয়ক, আত্মা বুলি মানে মায়াময় শৰীৰ। তাৰপিছত স্বয়ং প্ৰভু ভগৱন্তে ইন্দ্ৰিয়গণক সজন কৰিলে, মন বুদ্ধি চিত্ত অহংকাৰ এই সমস্ত ৰূপ ল'লে, ৰূপ লৈ ইন্দ্ৰিয় সমস্ত চলনা কৰিবলৈ আৰম্ভ কৰিলে, আৰু যাৰ ফলত ইন্দ্ৰিয় সমস্ত নিজক নিজে চিনি নোপোৱা হ'ল। দেহটোকে আত্মা বুলি ক'ব লগা হ'ল। এইটো দেহ কোনে সৃষ্টি কৰিলে নিজেও নাজানে। চন্দ্ৰ সূৰ্য বায়ু বৰুণকে আদি কৰি এই মহা শক্তিসমূহক, দেৱতাসমূহক ভগৱন্তে দেৱতা বুলি নহয়, দেৱ শক্তিসমূহক সৃষ্টি কৰালে, আৰু দেহৰ ভিতৰতে সমস্তকে তেওঁ যেতিয়া লগত ৰাখি তেওঁলোকৰ দ্বাৰাই এতিয়া সৃষ্টিখনত ইজনে সিজনক চিনি নোপোৱাৰ অৱস্থাৰে মায়া সংসাৰৰ স্বৰূপটোৰে এতিয়া জগত পৰিচালনা কৰিলে। ধৰে মহামোহে ৰাতি হুৱে জ্ঞান শূন্য, সকামে অনেক কৰ্ম কৰে পাপ পুণ্য, সেই কৰ্ম ফলবন্ধী ভ্ৰমে সংসাৰত, নাহি অন্ত জীৱৰ যন্ত্ৰণা যত দুখ। ইজনে সিজনক যেতিয়া চিনিব নোৱাৰা হ'ল, আপোন পৰ যেতিয়া চিনি নোপোৱা হ'ল, পৰমাত্মা পুৰুষকো যেতিয়া বুজি নাপায়, সেই ইন্দ্ৰিয়সমূহে চৈতন্য ৰূপ পোৱাৰ লগে লগে আত্মজ্ঞান বুদ্ধিৰে যেতিয়া নিজকে সৰ্বশ্ৰেষ্ঠ বুলি জ্ঞান কৰিলে, মায়াত ডুবি গ'ল। লগে লগে কি কৰ্ম কৰিব লাগে, কি ধৰ্ম আচৰণ কৰিব লাগে পাহৰি গ'ল, আৰু সেই সূত্ৰে সেই জীৱসমূহে কৰ্মফল ভুঞ্জি নানা দুখ যন্ত্ৰণা পাবলৈ আৰম্ভ কৰিলে। শেষত এই মায়াময় সংসাৰত জন্ম হৈ অন্ধভাৱে কৰ্ম কৰি বিষয়ত মজি মৃত্যুবৰণ কৰিব লগা হয়, আৰু পাপ পুণ্যৰ বিচাৰত সংসাৰত জন্ম লৈ মৰি সংসাৰত অহা যোৱা কৰি কৰিয়ে অন্ধভাৱে সংসাৰখন চলি আছে। মিছা মায়া ময়ত উপজয় জীৱ মৰৈ জীৱ, এই লীলা আতে প্ৰীতি হুন্ত ৰাখিব। আৰু এই জীৱবিলাক যেতিয়া অহা যোৱা কৰি আছে মায়াত মোহিত হৈ আছে, আৰু এই মায়াত মোহিত হৈ থকা জীৱবিলাকৰ ৰূপটো চাই সদায় শিৱ শংকৰ বোলে মোহিত হৈ গৈছে। ভগৱন্তৰ কি লীলা, সেই লীলাৰ মাজত এতিয়া তেওঁ মজি যাবলৈ আৰম্ভ কৰিছে। এই জীৱবিলাকৰ লগত তেওঁ খেলা কৰিবলৈ আৰম্ভ কৰিলে। সেইকাৰণে যত জীৱ তত শিৱ,
সমস্ত জীৱতে শিৱ শক্তিৰে এক লীলা কৰি আছে আৰু সেই লীলাময় অৱস্থাৰে মায়া সংসাৰ চলি আছে। এইকাৰণে শিৱক আধ্যাত্মিক দৃষ্টিৰে মায়াৰ প্ৰতি বুলি কোৱা হৈছে। মায়াক শিৱৰ জৰিয়তে পৰিচালনা কৰি আছে ভগৱন্তই, আৰু ভগৱন্তই পৰিচালনা কৰি আছে সমস্তকে মায়াৰ স্বৰূপতে। সেইকাৰণে কৈছে যাবে সৃষ্টি থাকৈ মহা মিলিবে প্ৰলয়, জনম মৰণ নেৰাই মৃত্যু হয়। এয়াই হৈছে জগতৰ মায়া, ভগৱন্তৰ লীলা। সৃষ্টি থকালৈকে মায়া চলি থাকিব, মায়া চলি থকালৈকে মৃত্যু হৈ থাকিব, জন্ম আৰু মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰিব। পশু পক্ষী বৃক্ষ কীট পতংগ জনিত উপজি যান্তৰ আদি ভোগ যে বিপৰীত। কৰ্মফল ভোগৰ এই মহা পৰিক্ৰমাত এতিয়া জীৱকুলে 84 লক্ষ জনী পৰিভ্ৰমণ কৰিবলৈ যাওঁতে কোনোবা পশু হৈছে, পক্ষী হৈছে, কীট হৈছে, পতংগ হৈছে, বৃক্ষ হৈছে, নানাজনে উপজি কেৱল যন্ত্ৰণা ভুগি আছে। যন্ত্ৰণাৰ পৰা হাত সাৰিবৰ কাৰণে একমাত্ৰ জীৱটোৱে হৈছে মনুষ্য। মনুষ্যৰ জীৱন ধাৰণ কৰি সংসাৰ নিকাৰ পৰা মুক্ত হ'ব পৰা ব্যৱস্থাপন মনুষ্যই আছে। যদিহে আত্মজ্ঞানেৰে যদি সেই মায়াক তেওঁ দৰ্শন কৰিব পাৰে। আজি নিমি ৰজাই সেইকাৰণে মায়া দৰ্শন কৰিয়েই নিজকো দৰ্শন কৰিবৰ কাৰণে যেন তেওঁক বিচাৰিছে। মোৰ দেহটোতো মায়াই আছে, মায়াই কেনেকৈ চলাই আছে মই নাজানো। আজি সিদ্ধজনৰ পৰা এই মায়া দৰ্শন তেওঁ ল'ব। ঈশ্বৰৰ পৰা যেনেকৈ নৰনাৰায়ণৰ পৰা মায়া দৰ্শন কৰিছিল মাৰ্কেন্দ্ৰ মুনিয়ে, তাৰপিছত তেওঁৰ অন্তৰ স্থিৰ হৈ গ'ল। সেই ভগৱন্তৰ বাহিৰে তেওঁৰ আৰু কোনো আশ্ৰয় নাই বুলি তেওঁ গণ্য কৰি তেওঁৰ কৃপাতে তেওঁ জীয়াই থাকিবৰ কাৰণে, তেওঁৰ কৃপাতে তেওঁৰ চৰণতে ভক্তি কৰিবৰ কাৰণে পদত্ব কৰাৰ বাহিৰে অন্য কোনো কৰ্ম নাই বুলি তেওঁ স্থিৰ বুদ্ধি ধাৰণ কৰিবলৈ ধৰিলে। এয়াই কৈছে মায়াৰ ব্যৱস্থা। আহক, মায়া দৰ্শন চলি আছে, পুনৰ পৰমাত্মালৈ আমি আগবাঢ়ো। কৃষ্ণ
প্ৰত্যেককে নিজৰ নিজৰ মতে চলিবৰ কাৰণে দি মায়া সংসাৰৰ স্বৰূপটোৱে এতিয়া জগতক তেওঁ আচন্ন কৰি আছে আৰু নিজক নিজে চিনিব নোৱাৰি নানা ধৰণৰ কৰ্মৰ মাজত আসক্ত হৈ কৰ্মৰ দুখ আৰু গুণৰ জৰিয়তে জন্ম মৃত্যু দুখ ভুঞ্জি ভুঞ্জি এনেদৰে সংসাৰখন চলি আছে আৰু এইখন মায়া সংসাৰত এদিন স্বয়ং প্ৰভু ভগৱন্তে সৃষ্টিৰ যেতিয়া ব্যৱস্থা ব্ৰহ্মাৰ যেতিয়া পৰমায়ু শেষ হ'ব তেতিয়াই সৃষ্টিখন পুনৰ ধ্বংসৰ চলেৰে নিজৰ দেহলৈকে নিবৰ প্ৰযত্ন কৰিব মহাপ্ৰলয়ৰ জৰিয়তে যিটো এটা বাস্তৱ ৰূপ জগতত তেওঁ প্ৰদান কৰিব তাৰ সেই বৰ্ণনাটো দিছে কেনেকৈ প্ৰলয়ৰ সেই মহাকালত ব্ৰহ্মাৰ যেতিয়া পৰমায়ু শেষ হ'ব সেই মুহূৰ্তত যিটো ৰূপ আহিব প্ৰথমতে লাহে লাহে গোটেই সৃষ্টিত অনাবৃষ্টি হ'ব সূৰ্যৰ তাপে দহিবৰ কাৰণে আৰম্ভ কৰিব আকাল আহুকাল হ'ব সমস্ত জীৱৰ মৃত্যু ঘটিব কোনো প্ৰাণী জীয়াই নাথাকিব সূৰ্যৰ দহন শক্তি ইমান বেছি হ'ব আৰু সেই দহন শক্তিৰ নামত সূৰ্য এজন দেৱতা হৈ নাথাকে স্বয়ং কৃষ্ণ ব্ৰহ্মপুৰুষৰ ব্ৰহ্ম শক্তিক এক সূৰ্যৰ শক্তিত পৰিণত কৰাই সেই শক্তিয়ে সমস্ত জগতক পুৰি ছাৰ কৰিবলৈ আহি লাহে লাহে সেই অগ্নি সূৰ্যৰ তাপত জ্বলাই জ্বলাই গোটেই সংসাৰখনক এটা ক্ষুদ্ৰ কণিকাত পৰিণত কৰাব আৰু তাৰ জৰিয়তে গোটেই জগতখন তেওঁৰ নিজৰ দেহৰ ভিতৰত প্ৰৱেশ কৰাব আৰু ইয়াৰ পিছত পুনৰ যদি সৃষ্টি আৰম্ভ কৰিব লাগে তাৰপিছত পুনৰ তেওঁ সেই শক্তিসমূহক পুনৰবাৰ নিজৰ দেহৰ পৰা উলিয়াব আৰু সেই শক্তিসমূহৰ জৰিয়তে লাহে লাহে মেঘৰ সৃষ্টি কৰাব লাহে লাহে বতাহৰ সৃষ্টি কৰি বায়ুৰ সৃষ্টি কৰাব এই পঞ্চভূতৰ পঞ্চ শক্তিৰ জৰিয়তে পুনৰবাৰ সৃষ্টিত জলপ্ৰবাহৰ সৃষ্টি কৰাব বৃষ্টিৰ সৃষ্টি কৰাব আৰু জীৱকুলৰ আৰম্ভণ তাৰ মাজেৰে পুনৰ আৰম্ভ কৰিব এনেদৰে সংসাৰ চক্ৰখনত তেওঁ মায়াৰ জৰিয়তে এনে